তেতিয়া আপোনাৰ একমাত্ৰ ছেটেলাইট চেনেলটো আছিলে আপোনাৰ এনি আছে, নিশ্চয় ভাল পোৱা আছে বুলি ভাবোঁ। ভাল পোৱা আছে আৰু এইটো আপুনি প্ৰকাশ কৰিব পাৰিব নেকি যে কোনে আপোনাক ইমানকৈ ভাল পায়? হৃদয় জ্বলা গোন্ধ নাকত পৰে, চকুলোৰে জুৰিখন উপন্দে। আবৰ যে প্ৰবল ইচ্ছা থাকি গ'ল, এনেকুৱা কিবা আছে নেকি? সেইটো বহুত কথা বাৰু, চবৰে এইটো থাকেই। নমস্কাৰ সকলোকে দয়ন লিগাং চেনেললৈ স্বাগতম। আৰু আজি মই অন্য এটি সাক্ষাৎকাৰৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু মোৰ লগত আছে মিচিং সংগীত জগতৰ বৰ্তমান সময়ৰ আন এগৰাকী জনপ্ৰিয় গীতিকাৰ তথা সুৰকাৰ আৰু কবি জোনাই নিবাহী ভৱেশ দাৰিক। আপোনাক মোৰ চেনেললৈ স্বাগতম। সকলোকে নয়ন লিগাং চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয় চমুকে। মোৰ নাম শ্ৰী ভৱেশ দাৰিক, হয়। মোৰ ঘৰ জোনাই, আৰু বৰ্তমান মই PNRD বিভাগত কৰ্মৰত। আৰু ঘৰত মোৰ ছোৱালী এজনী আৰু ল'ৰা এজন আছে, লগতে মানুহজনী আছে। আপোনাৰ যিকেইটা গীত ট্ৰেণ্ডিঙত চলি আছে তাৰ ভিতৰত কেইদিনমানৰ আগতে মুক্তি দিয়া এটা গীত হৈছে 1 2 3 4। ইমান এটা সুন্দৰ গীত, লাখ লাখ ভিউজ পাইছে, মিলিয়ন চুলেগৈ নেকি? এতিয়ালৈ চোৱা নাই, মিলিয়ন চুব, আশা কৰিছোঁ মিলিয়ন চুব। আপুনি এই ইমান ধুনীয়া গীতটি কেনেকুৱা পৰিৱেশত বহি পেলাই আপুনি লিখিছিল? সেইটো অলপমান দীঘলীয়া কাহিনী ক'ব গ'লে, তথাপিও মানে চমুকৈ ক'ব বিচাৰিছোঁ। হয়। আচলতে গীতবোৰ লিখিম বুলি লিখিব পৰা নাযায়। মোৰ ক্ষেত্ৰত গান এটা লিখিম বুলি লিখিব পৰা নাযায়। কেতিয়াবা কিছুমান ভাৱ বা কিছুমান মানে কথাই মানে মনত অহা যোৱা কৰি থাকে। মানে ধৰি লওক, মই সেই ভাৱটো মই কেনেকৈ প্ৰকাশ কৰিম? গীতৰ মাধ্যমেৰে প্ৰকাশ কৰিম নে কবিতাৰ মাধ্যমেৰে? তেনেকৈ মোৰ মৰমৰ ৰিয়ানে ক'লে, মানে সেনেকৈ হুক ষ্টেপ থকা, মানে হুক লাইন থকা, হুক ষ্টেপ নহয় চৰি, হুক লাইন থকা তেনেধৰণৰ এটা শব্দৰ পৰা মানে গীত এটা লিখি দিব লাগিব। তাৰপিছত ময়ো ভাবিলোঁ ঠিক আছে, ট্ৰেণ্ডিং হ'ব লাগে, আমাৰ গীতবোৰ তেনেকৈ হুক লাইনৰ পৰা চলিব লাগে। তেনেধৰণৰ মানে কিছুমান শব্দ মই বিচাৰি চালোঁ, আৰু খুচৰি খুচৰি যেনিবা মই 1 2 3টো মনতে ভাবি ল'লোঁ। আৰু ধৰি লওক মই 1 2 3 কৰি মানে দিনবোৰ গণি থাকোঁ তেনেকুৱা টাইপত। আৰু তাৰপিছত তেনেদৰে ভাৱটো আহিলে। তাৰপিছত ভাৱটো অহাৰ পাছতো গীতটো লিখিম বুলি একেবাৰে লিখা নাযায়। তো মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব যাওঁ। তাৰপিছত মোৰ মৰ্ণিং ৱাক গ্ৰুপ এটাও আছে, তো বয়োজ্যেষ্ঠ আছে, গোটেইখিনি বয়োজ্যেষ্ঠ, চবচে ক'ব গ'লে মই সৰু। তাৰপিছত আমি একেলগে সদায় ৰাতিপুৱা যাওঁ, কিন্তু মই সদায় দেৰিকৈ যাওঁ। একেলগে যেতিয়া যাওঁ তেতিয়া মানে ভাৱবোৰ মানে একেলগে যোৱাৰ কাৰণে মানে হেৰাই যায়। গতিকে মই মানে অলপ পিছত যাওঁ। তাৰপিছত মই মনতে খেলি যাওঁ, আৰু মনতে মানে ভাৱবোৰ মানে গুণগুণাই তেনেধৰণে মানে 1 2 3টো লিখা হৈছিল। এনেও শিল্পী মানুহবোৰ আনতকৈ অলপ ব্যতিক্ৰম বুলি সকলোৱে কয়। আপুনিও তাৰ ব্যতিক্ৰম। আপোনাৰ মৰ্ণিং ৱাক গ্ৰুপটোৰ পৰা ফালৰি কাটি গৈ পেলাই আপুনি ইমান ধুনীয়া চিন্তা কৰি ধুনীয়া গীত উপহাৰ দিছে আমালৈ। আপোনাৰ বৰ্তমান সময়লৈকে আপুনি কিমান গীত ৰচনা কৰিলে আৰু কিমান আপুনি সুৰ কৰিলে, লগতে কোন কোন গায়কে আপোনাৰ গীত গাইছে অলপ জনাই দিয়ক আমাৰ দৰ্শকক। মই বিশেষ বৰ বেছি লিখা নাই এতিয়ালৈকে, 8টামান হ'ব চাগে, 8 9 এনেকুৱা হ'ব হৈছে। মোৰ গীতবোৰ প্ৰায় ৰিয়ান ৰাজে গাইছে, তাৰপিছত ডি শংকৰ গামো গাইছে, ধিমিক ধামাক। তাৰপিছত আৰু এজন গাইছে আপোনাৰ ৰাজদীপ পাটোৱাৰী। তাৰপিছত ছোৱালী ফালৰ পৰা যেনিবা ফিমেল ছিংগাৰ ফালৰ পৰা আপোনাৰ নিচা অমে গাইছে। তাৰপিছত ৰিশ্মা পাংগিঙে গাইছে। আৰু ৰিচেণ্টলি আপোনাৰ 1 2 3টো আমাৰ জিন্তি আৰু ৰিয়ানে গাইছে। আপোনালোকে গম পাইছেই যে ধিমিক ধামাক, চিলচিন, 1 2 3 4, চিয়াং বগ্গ, এনেকুৱা খুব সুন্দৰ সুন্দৰ ছুপাৰহিট গীত উপহাৰ দিয়া, সংখ্যাত কম হ'লেও সকলোবোৰ গীতেই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। সেই মানুহজনক আমি কাষত পাই মোৰ ইমানেই ভাল লাগিছে যে মই প্ৰকাশ কৰি তাৰমানে ভাষাৰে মই বুজাব পৰা নাই। বিশেষ সূত্ৰৰ পৰা জনামতে আপুনি কটনত সাংবাদিকতা পঢ়িছিল। সাংবাদিকতা পঢ়ি অহাৰ পাছত কিয় এৰি দিলে সাংবাদিকতা কৰিবলৈ? হয়, যেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ, মই যেতিয়া ডিব্ৰুগড় কলেজত ডিগ্ৰী পঢ়ি আছিলোঁ, তেতিয়া
মোৰ মনত নাজানো তেতিয়া দুই এটা কবিতা লিখিছিলোঁ তেতিয়া আমাৰ ডিব্ৰু কলেজৰ ডিব্ৰুগড় নামৰ যিটো আলোচনীত দুই এটা কবিতা গল্প আৰু প্ৰবন্ধ তেনেকৈ লিখিছিলোঁ তেতিয়া মনতে কিয় জানো নাজানো মানে সেই সাংবাদিকতাৰ প্ৰতি এটা আকৰ্ষণ এটা হ'ল কিন্তু সাংবাদিকতা যে কি এইটো ভালকৈ মই জনাই নাছিলোঁ আৰু তেতিয়া তেনেধৰণৰ আপোনাৰ পাঠ্যক্ৰমৰ ব্যৱস্থাও নাছিলে তেতিয়া একমাত্ৰ আছিলে তেতিয়া গুৱাহাটী কটন কলেজত আছিলে সেইটো ইণ্টাৰভিউ দি ভাইবা চাইবা তেনেকুৱাকৈ দি তেনেকুৱাকৈ মই যেনে যেনে চিটটো পাই তাতে মই সাংবাদিকতা কৰ্চটো কৰিলোঁ কৰাৰ পাছত তেতিয়া আপোনাৰ একমাত্ৰ ছেটেলাইট চেনেলটো আছিলে আপোনাৰ এনি আছিলে এনি আপোনাৰ 5টা বজাত গধূলি 5টা বজাত আপোনাৰ মিচিং এটা নিউজ এটা দিছিলে সকলোৱে আগতে হয়তো দেখিছে চাগে তাত মই ভইচ অভাৰ দিছিলোঁ মই মই এংকৰ নাছিলোঁ মই ভইচ অভাৰ দিছিলোঁ ভইচ অভাৰ আপোনাৰ এমাহ ওচৰা ওচৰি মই কাম কৰিলোঁ তাৰপিছত মনটো মানে ছেটিছফেকশ্যনটো নহ'ল ভাল নালাগিলে তাৰপিছত তেতিয়া আকৌ নতুনকৈ মই মানে সাংসাৰিক হ'লোঁ তো সিটোৰ পৰা ফোন তেনেধৰণে মানে মোৰ মানে যিটো মই মন দি যিটো কামটো কৰিব লাগিছিল ঠিক তেনেধৰণে মই কৰিব পৰা নাছিলোঁ কাৰণে মই সাংবাদিকতাটো এৰিলোঁ সংগীতৰ জগতলৈ কেনেকৈ আহিল কোনে লৈ আহিলে আপোনাক নে আপুনি নিজে ঘূৰি আহিলে মই সংগীতৰ ক্ষেত্ৰখনলৈ গুচি যাওঁ বুলি আচল কথা কিছুমান ভাৱ মনত গুজৰি গুমৰি থাকে কিন্তু মই আচলতে মই গীতিকাৰ সুৰকাৰ হিচাপে নহয় মই মোৰ যিটো মনৰ ভাৱবোৰ মই প্ৰথমতে মই কবিতাৰ যোগেদি মই প্ৰকাশ কৰিছিলোঁ দুই এটা কবিতা মোৰ তেতিয়াৰ পৰা লিখিছিলোঁ নাজানো কবিতাৰ প্ৰতি মোৰ তেতিয়া আকৰ্ষণটো আছিলে কবিতা লিখিলোঁ বিভিন্ন আলোচনী আৰু নিউজ পেপাৰবোৰতো লিখিলোঁ তাৰপাছত মনটো তাতো সন্তুষ্ট নহ'ল মই ভাবিলোঁ মোৰ ভাৱবোৰ অকল কবিতাৰ মাধ্যমতে সীমাবদ্ধ কিয় ৰাখিম মই গানৰ মাধ্যমেৰে প্ৰকাশ কৰি চাওঁচোন তেনেকৈ মই চেষ্টা কৰিছোঁ তাৰপিছত পোনপ্ৰথমে ক'ব লাগিব মোৰ ভাগিন ল'ৰা নিতম চুংকাৰাং তাৰপিছত মোৰ ভাইটি আনন্দলে সিহঁতৰ সংস্পৰ্শ পাই মোৰ অলপ হ'লেও মানে গানৰ প্ৰতি লিখা বা সৃষ্টি কৰাৰ প্ৰতি মোৰ এটা প্ৰেৰণা এটা পোৱা নিচিনা অনুভৱ হ'ল আপুনি যিহেতু খুব ধুনীয়া কবিতাও লিখে মই কবিতাৰ বিষয়ে আপোনাৰ কবিতাৰ বিষয়টো মই ক'লোৱেই এটা কবিতা দৰ্শকৰ কাৰণে আপুনি শুনাই দিব নেকি নিশ্চয় মই যেতিয়া মই মাছ কম পঢ়ি আছিলোঁ তেতিয়া দিনতে লিখা কবিতা শিৰোনাম হাকু তোমাৰ পৃথিৱীখন মোৰ সাম্ৰাজ্যৰ কাকত মাথো মাজেৰে নিৰন্তৰ অনামি জুৰি দঙি চাঙৰ পৰা দেখা পাওঁ সৰিয়হ পোলা তোমাৰ মাজুলী কোনোবা কণাঙৰ হৃদয় কপোৱা ঐনিতম কাবান হৃদয় জ্বলা গোন্ধ নাকত পৰে চকুলোৰে জুৰিখন উপন্দে অচিন সেই পৃথিৱীখন হাতত হাত ধৰি চলাত কৰা দুৰ্বাৰ মন কিয় জ্বলিছে হৃদয় চকুলোবোৰ কিয় বৰষুণ হৈ সৰিছে শাহু এখন হ'লে নিতান্ত অহা যোৱা হ'ব মোৰ পৰা তোমালৈ তোমাৰ পৰা মোৰ দেশলৈ এনেকৈ একেলগ হ'ব তোমাৰ মোৰ পৃথিৱী ধন্যবাদ ধন্যবাদ বহুত ধুনীয়া কবিতা আৰু শাকু এখন হ'লে নিতান্ত অহা যোৱা হ'ব তোমাৰ পৰা মোলৈ আৰু মোৰ পৰা তোমালৈ কি ধুনীয়া কবিতা গতিকে আপোনাক ইমান ধুনীয়া কবিতাটি পাঠ কৰি শুনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ ভাল মানুহৰ লগত থাকিলে মানুহ যিজন লগত থাকে সংগ তেওঁ মানে ভাল হৈ গুচি যায় গতিকে আপুনিও তেনেকৈ শিল্পী মনৰ মানুহৰ লগত থাকি থাকি আপুনি এজন শিল্পী হৈ গৈছে আৰু আপোনাৰ কথাবিলাক ইমান শুৱলাকৈ আপুনি কথাবিলাক কৈ আছে আৰু আপুনিও এগৰাকী সুন্দৰ মুখৰ অধিকাৰী বহুতো গুণৰ অধিকাৰী গতিকে আপোনাকো কোনোবাই হৃদয়ৰ নিভৃত কোণৰ পৰা ভাল পায় আপোনাক তেনেকুৱা হৃদয়ৰ একদম ভিতৰৰ পৰা ভাল পোৱা কোনোবা আছে নেকি আছে নিশ্চয় ভাল পোৱা আছে বুলি ভাবোঁ ভাল পোৱা আছে আৰু এইটো আপুনি প্ৰকাশ কৰিব পাৰিব নেকি যে কোনে আপোনাক ইমানকৈ ভাল পায় কিয় নোৱাৰিম পাৰিম মোৰ মানুহজনী ধন্যবাদ মোৰ মানুহজনীয়ে মোক খুব ভাল পায় আপুনি দেখিছে ইমান মানে খুব সুচতুৰভাৱে উত্তৰ দিছে তেওঁ খুব বুদ্ধিয়ক মানুহ আৰু কথাও খুব ধুনীয়াকৈ ক'ব জানে এই মানুহজনৰ নাম তেওঁৰ নাম ভৱেশ দাৰিক আপুনি নিজৰ নামৰ অৰ্থটো গম পায়নে বাৰু ভৱেশ মানে কি গম পায়নে ভৱেশ মানে মই আজিলৈকে ভালকৈ নাজানো তথাপিতো সেইকাৰণে শুনিছোঁ ভৱ মানে হ'ল আপোনাৰ পৃথিৱী তাৰপিছত আপোনাৰ ঈশ মানে ঈশ্বৰ তেনেকুৱাকে মানে জগতৰ ঈশ্বৰ কিন্তু এই বুলি মই শিশ জগতৰ ঈশ্বৰ নহওঁ আৰু নামটো লৈছে আৰু কবিতাবিলাক মই
বহুতো কবিতা আপোনাৰ পঢ়িছোঁ কবিতাবিলাকত আপুনি ইমান ৰোমান্টিক কবিতা লিখে আৰু তাত যেন কবিতাবিলাকত যেন আপুনি কাৰোবাক পাবৰ প্ৰবল ইচ্ছা থাকি গৈছে তেনেকুৱাকৈ কবিতাবিলাক লিখে আপোনাৰ তাত আপোনাৰ কবিতাবিলাকত আপোনাৰ নিজৰ কিবা এনেকুৱা কথা নিজৰ কাহিনী সোমাই আছে নেকি কাৰোবাক পাবৰ যে প্ৰবল ইচ্ছা থাকি গ'ল এনেকুৱা কিবা আছে নেকি সেইটো বহুত কথা বাৰু চবৰে এইটো থাকে যিমান অস্বীকাৰ কৰিলেও নহয় জানো হয় তথাপিতো অতীত হৈ যায় আৰু সেইটো থাকে আৰু আচলতে মোৰ বেছিভাগ কবিতা আপোনাৰ নিৰাশাবাদী মানে ক'ব গ'লে আশাবাদী কবিতা লিখিব লাগে সকলোৱে কয় কিন্তু মোৰ কবিতা হওক বা মোৰ ভাৱবোৰ প্ৰায়ভাগ মানে নিৰাশাবাদী তাতে মই মানে তেনেকৈ প্ৰকাশ কৰি মই ভাল পাওঁ বা তেনেকৈ প্ৰকাশ কৰি মই সন্তুষ্ট পাওঁ আৰু মই মানে আচলতে নিৰাশা হৈ মানে কেৰেক্টাৰত সোমাব খোজো মানে একদম মানে নিখুঁত নোৱাৰিলেও চেষ্টা কৰোঁ তাৰমানে নিৰাশ মন এটা লৈ পেলাই সোমাই থাকে কাৰণ আপুনিও নিৰাশ হৈছে খুব সম্ভৱ গতিকে এতিয়া আমি শেষ পৰ্যায়লৈ আহিম কিছুমান আৰু কথা সুধিম নিচেক বোলছবিখন আমাৰ মিচিং সমাজত খুব জনপ্ৰিয় হ'ল খুব মানে এটা আয়ো কৰিলে তেওঁলোকে যেনেধৰণে তাৰমানে খৰচ কৰি চিনেমাখন নিৰ্মাণ কৰিছিলে ঠিক তেনেধৰণে তেওঁলোকে ভাল এটা বজাৰো দখল কৰিলে নিচেক চিনেমাখনত আপোনাৰ গীত এটা আছিল বুলি গম পাইছিলোঁ আছে মই নিচেকখনৰ টাইটেল ছংটো লিখিছোঁ বৰ্তমান মিৰৰ চিকুৱেল মিৰটো আহি আছে সেইখন ছবিত আপোনাক গীতৰ দায়িত্ব দিয়া হৈছে বুলি মই গম পাইছোঁ কথাটো সঁচা নেকি বাৰু সঁচা হয় মই বৰ্তমান মিৰটোৰ এটি গীত কৰি আছোঁ বহুত ধন্যবাদ আৰু এইকেইদিনটো নাই চাগে ৰিলিজ দিবলগীয়া এইকেইদিন ৰিচেণ্টলি ৰিলিজ দিবলগীয়া নাই বৰ্তমান নাই আৰু আপোনাৰ কথাবিলাক শুনি থাকিলে যেন কালিলৈকে শুনিয়ে থাকিম এনেকুৱা লাগে হ'লেও আমি আপোনাৰ ওচৰৰ পৰা বিদায় ল'বই লাগিব কাৰণ আমাৰ সময় হৈ গৈছে গতিকে অনাগত দিনত পুনৰবাৰ আপোনাক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ আৰু আমাৰ দৰ্শকসকলক জনাব খুজিছোঁ যে আহিবলগীয়া গীতবিলাকত সকলোৱে আগৰ গীতৰ দৰে মৰম দিব আশীৰ্বাদ দিব সকলোৱে শুনিব আঁকোৱালি ল'ব বুলি আশা থাকিল আৰু আমাৰ এই ভিডিঅ'টি যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ